Hi dear student, welcome to Yes Right YouTube channel. ছাত্ৰ ছাত্ৰীসকল আজি আমি টাইম এণ্ড ৱৰ্কছৰ থাৰ্ড পাৰ্ট লৈ আহিছোঁ। আজিৰ ক্লাছত আমি টাইপ 3 চাম। টাইপ 3 কি হ'ব, অলপ বেলেগ হ'ব, অলপ নতুন শিকিবলৈ পাম আমি। তো আমি ফাৰ্ষ্ট কুৱেশ্যন লৈ আছোঁ। ফাৰ্ষ্ট কুৱেশ্যন কি হ'ব আমি চাম। তো যিসকল ছাত্ৰ ছাত্ৰীয়ে মোৰ চেনেলটো নতুনকৈ চাই আছা তোমালোকে নিশ্চয় ছাবস্ক্ৰাইব কৰি ল'বা নতুন নতুন ভিডিঅ' পোৱাৰ কাৰণে, আৰু ভিডিঅ'বোৰ শ্বেয়াৰ কৰিবা বন্ধু বান্ধৱীৰ সৈতে। তো আমি ষ্টাৰ্ট কৰোঁ আজি টাইপ 3। তো ডিয়াৰ ষ্টুডেণ্ট, আমাৰ ফাৰ্ষ্ট কুৱেশ্যন হৈছে A and B can complete a work separately in 20 days and 40 days respectively. A and B can complete a work separately in 20 days and 40 days respectively. কোনো এটা কাম A আৰু B যদি বেলেগ বেলেগে কৰে, সেপাৰেটলি কৰে, একেলগে নকৰে, তেতিয়াহ'লে A সেইটো কাম কিমান দিনত শেষ কৰিব পাৰে 20 ডেইজত, আৰু B ব্যক্তিজনে কিমান দিনত শেষ কৰিব পাৰে 40 ডেইজত। আচ্ছা, এতিয়া আমাক কি কৈছে, A and B started work together. A আৰু B কামটো একেলগে কৰা ষ্টাৰ্ট কৰিছে। And A left the work 7 days before. A left the work 7 days before finishing the work. কামটো কৰি শেষ হোৱাৰ ঠিক 7 দিন আগত কোনে কামৰ পৰা আঁতৰি গৈছে? A। কামটো শেষ হোৱাৰ ঠিক 7 দিন আগতে A কামটো এৰি গুচি গ'ল। এতিয়া সম্পূৰ্ণ কাম যিহেতু হোৱা নাই, তেতিয়াহ'লে বাকী কামখিনি কোনে কৰিব? বাকী কামখিনি B কৰিব লাগিব। আচ্ছা, তেতিয়াহ'লে ইয়াত কি কৈছে, ফাইণ্ড ইন হাউ মেনি ডেজ ৱৰ্ক উইল ফিনিছ। তাৰমানে বাকী কামখিনি B কৰিছে, কিন্তু কিমান দিনত সম্পূৰ্ণ কাম শেষ হৈছে। ফাইণ্ড ইন হাউ মেনি ডেজ ৱৰ্ক উইল ফিনিছ, টোটেল কিমান দিনত কামখিনি কি হ'ব, শেষ হ'ব। তো প্ৰশ্নটো মই আকৌ বুজাই দিছোঁ। দুজন ব্যক্তি A আৰু B দুয়োজনে কি কৰিব পাৰে, অকলে কৰিলে 20 দিনত, A আৰু B 40 দিনত সেই কামটো শেষ কৰিব পাৰে। কি কৰিছিল, A আৰু B একেলগে হৈ কামটো ষ্টাৰ্ট কৰিছিল, কৰি গৈ আছিল। কামটো শেষ হোৱাৰ ঠিক 7 দিন আগত কি কৰিছে, 7 দিন আগত এই কামৰ পৰা কি কৰিছে, গুচি গ'ল। তেতিয়াহ'লে কামটোতো শেষ হৈছে, কামটো কোনে কৰিছে? B নামৰ ব্যক্তিজনে শেষ কৰিছে। এতিয়া প্ৰশ্ন হৈছে আমাৰ, এই কামটো টোটেল শেষ হওঁতে কিমান দিন লাগিছে? এতিয়া ছাত্ৰ ছাত্ৰীসকল ইয়াত এই পইণ্টটোৰ পৰা আমি এনচাৰ উলিয়াম। কি কৈছে, কামটো শেষ হোৱাৰ কিমান দিন আগত? 7 দিন আগত। কোনে গুচি গ'ল? A গুচি গ'ল। তেতিয়াহ'লে সেই কামটো কোনে চলাই আছিল সেই 7 দিন? B চলাই আছিল। মুঠ কাম যিমান হ'ব 7 দিনত B কিমান কৰিছে আমি সেইটো উলিয়াই দিম। শেষৰ 7 দিনটো B কৰিছে, তো B নামৰ ব্যক্তিজনে শেষৰ 7 দিনত কিমান কাম শেষ কৰিছে, সেই মুঠ কামৰ পৰা B 7 দিনত কৰা কামটো আমি মাইনাছ কৰিম। মাইনাছ কৰাৰ পিছত যিখিনি কাম থাকিব সেই কামটো কোনে কৰি গৈছে 7 দিন আগতে? A আৰু B মিলি কৰি গৈছে। তো A আৰু B মিলি কিমান কাম আছিল আৰু কিমান দিন লাগিছে, তাৰমানে কি উলিয়াব লাগিব আমাৰ, A এদিনত কিমান কাম কৰিব পাৰে, B এদিনত কিমান কাম কৰিব পাৰে, আৰু A B এদিনত মিলি পেলাই কিমান কাম কৰিব পাৰে। আমি এইটো আগতে উলিয়াই ল'ম। আমি টাইপ 2 যিদৰে কৰিছিলোঁ ঠিক একেদৰে কৰিম, কিন্তু টাইপ 2ত কেনেকুৱা আছিল, টাইপ 2ত আছিল যে 5 দিন পিছত 4 দিন পিছত যদি কামটো এৰি যায়, কিন্তু এইবাৰৰ প্ৰশ্ন টাইপ 3ত কি আছে, আগতে এৰি যায়, তাৰমানে কামটো শেষ হোৱাৰ আগতে এৰি যায়। কথাটো একেই, কুৱেশ্যন আমাৰ দেখাত বেলেগ। তো আমি একেই টেকনিক ইউজ কৰিম। কি কৰিম, A আৰু B। A কিমান দিনত শেষ কৰিব পাৰে 20, B 40। ঠিক আছে, এইবাৰ আমি A আৰু Bৰ লসাগু উলিয়াম। তাৰমানে 20 আৰু 40ৰ লসাগু উলিয়াম। 20 আৰু 40ৰ লসাগু কিমান হ'ব? 40 হ'ব। ঠিক আছে, অ'কে। 40 যদি হয় 40 কি হৈ যাব, 40 মই কৈছিলোঁ যে
টোটেল ৱৰ্ক হৈ যাব 40 এতিয়া সেই টোটেল ৱৰ্ক 40 এ কিমান দিনত শেষ কৰিব বি কিমান দিনত শেষ কৰিব এ 20 ডেজ আৰু বি 40 ডেজত শেষ কৰিব তেতিয়া হলে এই এদিনত কিমান কাম কৰিব লাগিব যদি 40 পাৰ্ট শেষ কৰিব লাগে কিমান দিনত 20 ডেজত তেতিয়া হলে এক দিনত এই কৰিব লাগিব 2 পাৰ্ট মোট কামটো 40 পাৰ্টত ভাগ কৰি যদি লওঁ 20 ডেজত 2 পাৰ্ট কৰি হলে 40 পাৰ্ট এই কৰি শেষ কৰিব বি এ পাৰ ডে কিমানকে কৰিব পাৰ ডে এটা অংশ কাম কৰিব 40 পাৰ্টৰ 1 পাৰ্ট পাৰ ডে কৰি গলে 40 ডেজ লাগিব তেতিয়া টোটাল ৱৰ্কটো শেষ হৈ যাব 40 ডেজত ইয়াৰ অৰ্থ হৈছে এ এদিনত কিমান কৰিব পাৰে এৰ কেপাসিটি কিমান এ এদিনত কৰিব পাৰে 2 পাৰ্ট বি এদিনত কিমান কৰিব পাৰে 1 পাৰ্ট এ আৰু বি একেলগে এদিনত কিমান কৰিব পাৰে এ 2 পাৰ্ট বি 1 পাৰ্ট ইকুৱেল টু 3 পাৰ্ট কৰিব পাৰে এ আৰু বি একেদিনাই এ আৰু বিৰ ক্ষমতা উলিয়ালো এৰ ক্ষমতা এদিনত 2 অংশ কাম বিৰ ক্ষমতা এদিনত 1 অংশ কাম আৰু এ বি দুইজনে মিলি এদিনত কিমান অংশ কাম শেষ কৰিব টোটাল 40 অংশৰ কামৰ 3 পাৰ্ট একেলগে এদিনত শেষ কৰিব পাৰে এ বি মিলি এতিয়া আমাৰ প্ৰশ্ন হৈছে যে 7 ডেজ বিফৰ কি কৰিছে এ কামটো এৰি গুচি গল কামটো শেষ হোৱাৰ ঠিক 7 দিন আগতে কোন গুচি গল এ নামৰ ব্যক্তিজন গুচি গল তেতিয়া হলে সেই 7 দিন কোনে কাম কৰি আছিল বি কৰি আছিল বি 7 দিন যদি কাম কৰে কিবা নহয় কিবা কাম শেষ হ'ব তো মোট কামৰ পৰা আমি হেতু বাদ দিম যিখিনি বাছি থাকিল বি অকলে কৰা কামখিনি বাদ দিয়াৰ পিছত যিখিনি কাম থাকিব সেইখিনি নিশ্চয় কোনে কৰিছে এ আৰু বি মিলি প্লাই কৰি থৈ গৈছে তেতিয়া হলে আমি কি কৰিম বি এদিনত কিমান কৰিব পাৰে বি এদিনত কিমান কৰিব পাৰে বি এদিনত কৰিব পাৰে এক অংশ তেতিয়া হলে বি অকলে কিমান দিন কৰিছিল শেষত 7 দিন 7 1 গুণ 7 তাৰ মানে 7 অংশ কাম শেষ কৰিছে কোনে কৰিছে বি এ কৰিছে এতিয়া মুঠ কিমান অংশ কাম আছিল 40 তো 7 অংশটো কোনে কৰি শেষ কৰিছে বি অকলে কৰি শেষ কৰিছে লাষ্টৰ 7 দিনত এতিয়া 7 গুছি গলে আমাৰ কিমান থাকিব 33 পাৰ্ট কোনে কৰিছে 33 পাৰ্ট এ আৰু বি মিলি কৰিছে ঠিক আছে তো 33 পাৰ্ট যদি এ আৰু বি মিলি কৰিছে তেতিয়া হলে এই 33 পাৰ্টক আমি এ আৰু বিৰ ক্ষমতাৰে হৰণ কৰিম এ আৰু বি এ এদিনত কিমান কৰিব পাৰে 3 অংশ 3 ৰে হৰণ কৰিলে কিমান বাৰ যাব 11 তাৰ মানে 33 অংশ এ আৰু বি যদি কৰে তেতিয়া হলে কিমান দিনত শেষ হ'ব 11 ডেজ 7 দিন আগতে এই যে গুছি গল যোৱাৰ আগত কিমান দিন কাম কৰিছে তেতিয়া হলে এ আৰু বি মিলি 11 দিন কাম কৰিছে তাৰ পিছৰ 7 দিন বি অকলে কৰিছে তাৰ মানে এ 7 দিন আগতে গুছি গল তো এ আৰু বি মিলি 11 দিন কৰিছে আৰু লাষ্টৰ 7 দিন বি অকলে কৰিছে তো লাষ্টৰ 7 দিন যদি বি অকলে কৰে তেনেহলে আমাৰ কিমান দিন লাগিছে 11 দিন আৰু 7 দিন ইকুৱেল টু কিমান 18 ডেজ 18 দিনত সম্পূৰ্ণ কামটো শেষ হৈছে আমাৰ অপচন নম্বৰ এ হ'ব কি কাৰেক্ট আনসাৰ আমি সেকেন্ড কোৱেশ্চনলৈ যাম সেকেন্ড কোৱেশ্চন কি আছে আমি চাম আমাৰ সেকেন্ড প্ৰশ্ন হৈছে A and B can complete a work separately in 20 days and 30 days respectively. A and B started work together and A left the work 5 days before finishing the work. Find in how many days work will finish. Same questions. Amar numerical value pura ami change korisu okol. Just ami yak practice korar nisinai yak korim. 2 number প্রশ্নত কি আছে আমাৰ A কিমান দিনত শেষ কৰে এটা কাম A শেষ কৰিব পাৰে 20 ডেজত আৰু B শেষ কৰিব পাৰে
30 ডেইজত মই কৈছিলোঁ কি দুয়োটাৰ লসাগু উলিয়াম দুয়োটাৰ লসাগু কিমান হ'ব 60 হল এতিয়া এই এদিনত কৰিব পৰা কামৰ ক্ষমতা কেনেকৈ উলিয়াম 20 ৰে মোট কামক আমি টোটাল ওয়ার্কক ডিভাইড কৰিম কিমান টাইম যাব 3 টাইমস আৰু বি এদিনত কিমান কাম কৰিব পাৰে 30 ৰে আমি টোটাল কামক আমি কি কৰিম ডিভাইড কৰিম তেতিয়া হলে বি কিমান কাম কৰিব পাৰে দুই অংশ কাম কৰিব পাৰে এদিনত আমাৰ প্ৰশ্ন হৈছে এ কিন্তু লাষ্টত 5 দিন আগতে কাম শেষ হোৱাৰ ঠিক 5 দিন আগতে গুছি গল তেতিয়ালে কামটো শেষ হতে হতে আৰু 5 দিন কোনে কাম কৰি আছিল আৰু 5 দিন বিএ কাম কৰি আছিল তেতিয়ালে বিএ 5 দিনত কিমান অংশ কাম কৰিব বিএ সোৱা বিএ এদিনত কৰিব পাৰে দুই অংশ কাম তেনেহলে বিএ 5 দিনত কিমান অংশ কাম কৰিব 2 পূৰণ 5 ইকুয়াল টু 10 অংশ কাম 10 পাৰ্ট কাম শেষ কৰিব পাৰে বিএ এদিনত কিমান কৰিব পাৰে দুই অংশ বিএ 5 দিনত কিমান কৰিব পাৰে 2 পূৰণ 5 10 অংশ কাম কৰি শেষ কৰিব পাৰে 5 দিনত এতিয়া মোট কাম কিমান মোট কাম হৈছে আমাৰ 60 তাৰে বিএ লাষ্ট 5 দিনত কিমান কৰি শেষ কৰিছে 10 অংশ কিমান অংশ কাম এতিয়াও থাকিল 50 এতিয়া সেই 50 টো কোনে শেষ কৰিছে 50 টো এ আৰু বি একেলগে কাম কৰোতে শেষ কৰি থৈ গৈছে কাৰণ কি বিৰ কাৰণে লাষ্ট 5 ডেজ কিমান আছিল 10 অংশ কাম বাছি আছিল সেই 10 অংশ কাম কোনে কৰিছিল বি অকলে কৰিছিল কাৰণ 5 দিন আগতে এ গুছি গৈছিল এতিয়া সেই বিৰ কামখিনি অকলে কৰা কামখিনি বাদ দিয়াৰ পিছত যিখিনি কাম বাকি থাকিল তাৰমানে 50 পাৰ্ট টু নিশ্চয় এ আৰু বি মাল্টিপ্লাই কৰিছিল এতিয়া এ এদিনত কিমান কৰিব পাৰে এ 3 অংশ আৰু বি এদিনত কিমান কৰিব পাৰে 2 অংশ এ বি এদিনত কিমান কৰিব পাৰে 3 যোগ 2 সমান 5 অংশ কাম কৰিব পাৰে এতিয়া বাছি থাকিল কিমান আমাৰ ইয়াত 50 তো এ বি একেলগে কৰিব পৰা ক্ষমতা দি আমি ডিভাইড কৰিম কিমান 10 দিনত শেষ কৰিব পাৰিব 50 ভাগ কাম যদি থাকি গল তেতিয়া হলে এ বি একেলগে কৰিব পৰা ক্ষমতা দি আমি যদি ডিভাইড কৰো এ বি যদি একেলগে কাম কৰি গৈছিল তেতিয়া হলে কিমান দিনত শেষ কৰিব 50 অংশ 10 দিনত আৰু বি অকলে কিমান দিন কৰিছিল 5 দিন তেতিয়া হলে 10 যোগ 5 সমান কিমান 15 দিনত শেষ কৰিছিল 15 দিনত শেষ কৰিছিল হৈ গল আমাৰ সি নম্বৰ অপচন আমি যাম থাৰ্ড কোৱেশ্চনত আমি কি পাম চাই আছো তো ছাত্ৰ-ছাত্ৰীসকল আমাৰ থাৰ্ড নম্বৰ কোৱেশ্চনত আমি কি পাম থাৰ্ড নম্বৰ কোৱেশ্চনে সেম কৈছে এ আৰু বি ব্যক্তি দুজনে এটা কাম এই 14 দিনত আৰু বি এ 21 দিনত শেষ কৰিব পাৰে বেলেগে এ এণ্ড বি started work together এ আৰু বি একেলগে কামটো স্টাৰ্ট কৰিছে এ left the works 3 days before এই 3 দিন আগতীয়াকৈ কাম এৰি দিছে কিহৰ before finishing the work কামটো শেষ হোৱাৰ ঠিক 3 দিন আগতে এই কাম এৰি দিছে find in how many days work will finish এনেকৈ কাম কৰি গলে কিমান দিনত কামটো শেষ হৈছে টোটাল তো এ আৰু বি ব্যক্তি দুজনে কি কৰিছে এ 14 দিনত আৰু বি 21 দিনত শেষ কৰিব পৰা কাম এটা একেলগে স্টাৰ্ট কৰিছে আৰু কি কৰিছে একেলগে কাম কৰি থাকোতে এই এটা সময়ত কাম এৰি দিছে কেতিয়া এৰি দিছে ঠিক কামটো শেষ হোৱাৰ কিমান দিন আগত 3 দিন আগতে এই কাম এৰিছে তেতিয়া হলে সেই কামটো কোনে চলাই লৈ গৈ আছিল বি নামৰ ব্যক্তিজনে চলাই লৈ গৈ আছিল আৰু সেই বি নামৰ ব্যক্তিজনে অকলে কৰাৰ কাৰণে অলপ দেৰি হ'ব গতিকে টোটাল কাম কিমান দিনত শেষ হ'ব তো আমি সেইটো উলিয়াম আমি এবাৰ একে ধৰে এ আৰু বি যিমান দিনত কাম শেষ কৰিব পাৰে সেই মান দুটাৰ এলসিএম উলিয়াই লম তো এলসিএম উলিয়ালে কিমান হ'ব 14 21 7 এৰ ডিভাইড কৰো 2 টাইমস 3 টাইমস ঠিক আছে তো 7 into 2 into 3 equal to 42 হৈ যাব total work
42 কি হৈ যাব টোটাল ওয়ার্ক তো আমি ইয়াত লিখিম 42 টোটাল ওয়ার্ক এতিয়া আমি সেই টোটাল ওয়ার্কসটো চাই পেলাই এই এদিনত কৰিব পৰা এৰ ক্ষমতা আৰু বি এদিনত কৰিব পৰা ক্ষমতা আমি উলিয়াই লম এইবাৰ 14 এৰে 42 ডিভাইড কৰিলে 3 টাইমস আৰু 21 এৰে 42 ডিভাইড কৰিলে 2 টাইমস তেতিয়া হলে এৰ এদিনত কৰিব পৰা ক্ষমতা কিমান এৰ এদিনত কৰিব পৰা কামৰ ক্ষমতা হৈছে 3 অংশ বিৰ এদিনত কৰিব পৰা কামৰ অংশ কিমান 2 অংশ এ বি একেলগে কৰিব পৰা কামৰ ক্ষমতা কিমান 3 + 2 = 5 অংশ এ বি একেলগে যদি কাম কৰে তেতিয়া হলে এদিনত মুঠ কামৰ 5 অংশহে শেষ কৰিব পাৰিব এতিয়া আমাৰ প্ৰশ্নই কি কৈছে 3 days before finishing the work a left the work 3 দিন আগতে কামটো শেষ হোৱাৰ ঠিক 3 দিন আগতে কি কৰিছিল এ কামটো এৰি দিছে তেতিয়ালে সেই লাষ্ট 3 days এ এৰি দিয়াৰ পিছত যি 3 দিন আছিল 3 দিন কোনে কৰিছিল বি অকলে কাম কৰি আছিল তেনেহলে বি এদিনত কৰিব পাৰে 2 পাৰ্ট বি 3 দিনত কিমান কৰিব 2 * 3 = 6 পাৰ্ট 3 দিনত কি কৰিব পাৰিব 6 অংশ কাম কৰি শেষ কৰিব পাৰিব তো বি যদি অকলে 6 পাৰ্ট কৰি দিছে তেতিয়া হলে বাকি থকা অংশখিনি এ আৰু বি এ কৰিছিল তেনেহলে 42 ৰ পৰা আমি কি বাদ দিম 42 ৰ পৰা আমি 6 মাইনাস কৰি দিম তো 6 মাইনাস কৰি দিলে কিমান হ'ব 36 তো 36 কাম যেটো আছে সেই 36 কাম কোনে শেষ কৰিছিল এ আৰু বি একেলগে এ এৰি যোৱাৰ ঠিক আগতে এ আৰু বি একেলগে 36 অংশ কাম কৰি থৈ গৈছিল তো এ আৰু বি একেলগে যদি 36 অংশ কাম কৰে তেতিয়া হলে কিমান দিন লাগিছিল কিমান দিনত 36 অংশ এ আৰু বি মিলি পেলাই শেষ কৰিছিল এতিয়া আমি সেইটো উলিয়াম 36 ক আমি কি কৰিম এ আৰু বি মিলি পেলাই এদিনত যিমান কাম কৰিব পাৰে সেই অংশৰে কি কৰিম ডিভাইড কৰিম এদিনত 5 অংশ কাম কৰিব পাৰে তো বি অকলে 3 দিনত 6 অংশ কাম কৰাৰ পিছত মোট কামৰ পৰা বাছি থাকিল কিমান 36 অংশ সেই 36 অংশটো কোনে কৰি থৈ গৈছিল এ আৰু বি একেলগে কাম কৰোতে কৰি থৈ গৈছিল তো এ আৰু বি একেলগে কিমান অংশ কাম কৰিছিল 5 হলে কিমান হ'ব ইয়াৰ ৰিজাল্ট 7 and 1/5 7 and 1/5 36 ক আমি 5 এৰে ডিভাইড কৰিলে 7 times 35 and 1 ইয়াক যদি আমি মিশ্ৰ ভগ্নাংশত লিখো কিমান টাইমস গৈছে 7 টাইমস কিমান ৰিমাইন্ডাৰ 1 আৰু কিমানৰে ডিভাইড কৰিছিলো 5 এৰে তাৰ মানে 7.5 দিনত 7 সমস্ত 5/1 দিনত 36 অংশ কাম শেষ হৈছিল আৰু লাষ্টত বিএ কিমান দিন কাম কৰিছিল বিএ কাম কৰিছিল 3 দিন তেতিয়া হলে মুঠ কাম কিমান দিনত শেষ হৈছিল আমাৰ 7 and 1/5 plus 3 equal to আমি পাম 10 and 1/5 days মুঠ কাম ইমান দিনত শেষ হৈছিল তো আশা কৰো তোমালোকে বুজি পাইছা এটো আছিল টাইম এন্ড ওয়ার্কসৰ থাৰ্ড পাৰ্ট আমি নেক্সট পাৰ্ট লৈ আহিম নেক্সট ক্লাছত টাইম এন্ড ওয়ার্কসৰ আমি ফোৰ্থ পাৰ্ট লৈ আহিম টাইপ 4 ছাত্ৰ-ছাত্ৰীসকলে পুৰা ভিডিওটো চালেহে গুটেখিনি ভালকে বুজি পাবা আৰু তোমালোকে ভিডিওৰ ডেসক্ৰিপচনত দিয়া আছে টাইম এন্ড ওয়ার্কসৰ পাৰ্ট 1 পাৰ্ট 2 তোমালোকে সেইখিনি নিশ্চয় চাই লবা আৰু পাৰ্ট 2 যেটো আমি ক্লাস কৰিছিলো তাতে অলপ সাউন্ডৰ প্ৰবলেম আছে তথাপিও তোমালোকে অলপ চাই লবা ভালকে সো আজি ইমানে আমি নেক্সট ক্লাছত লগ পাম আকৌ পাৰ্ট 4 লৈ প্লাই